ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলৰ ট্ৰেন্সফাৰ বদলীকৰণ সন্দৰ্ভত এক বিশেষ জাননী প্ৰকাশ পাইছে, যিটো সকলো বিভাগৰ সকলো ধৰণৰ কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী হয়। ছাৰ বাইদেউসকল, এয়া আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিবলৈ পাইছে। এয়া গভৰ্ণমেণ্ট অফ অসমৰ ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল বিভাগৰ ফালৰ পৰা প্ৰকাশিত এক জাননী, যিটো আপোনাৰ পঠোৱা হৈছে ছেক্ৰেটাৰী অফ গভৰ্ণমেণ্ট অফ আছাম আৰু লগতে ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকললৈ, য'ত কোৱা হৈছে যে সন্মুখত যিহেতু চেঞ্চাছ 2027 আছে আৰু চেঞ্চাছ 2027 প্ৰতি লক্ষ্য ৰাখি যিসকল বিষয়াই আহিবলগীয়া চেঞ্চাছ ডিউটিত তেওঁলোকৰ দায়িত্ব পৰিব, সেইসকল কৰ্মচাৰীয়ে ট্ৰেন্সফাৰ লাভ নকৰিব বুলি এই জাননীখনৰ যোগে জনা গৈছে। আৰু যিটো খবৰ আমি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। আৰু সেয়েহে চেঞ্চাছ 2027 অধীনত আপোনালোকৰ আগষ্ট মাহৰ পৰা যি চেঞ্চাছ ডিউটি আৰম্ভ হ'ব, তাত নিয়োগ হোৱা কৰ্মচাৰীসকলে তেওঁলোকে ট্ৰেন্সফাৰ নাপাব। সেয়েহে আপোনালোকৰ প্ৰতি খবৰ আমি চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।